নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ চতুৰ্দশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। দেৱী য়েসা গুণাময়ী মমা মায়া দুৰত্যতা মামেবা য়ে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। মোৰ এই ত্ৰিগুণাত্মিকা অলৌকিক মায়া শক্তিক অতিক্ৰম কৰি যোৱাটো বৰ টান। যিসকলে কেৱল মোৰ ওচৰতে শৰণাপন্ন হয় সেইসকলে এই মায়াক অতিক্ৰম কৰিব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পৰম পুৰুষ পৰমেশ্বৰ অসংখ্য শক্তিৰ শক্তিমান। এই শক্তিসমূহ দিব্য গুণ সম্পন্ন। জীৱসমূহ ভগৱানৰ শক্তিৰেই অংশ। সেইবাবে জীৱসমূহৰ দিব্য ভাৱাপন্ন, কিন্তু জড়শক্তিৰ লগত সম্পৰ্ক ঘটাৰ বাবে তেওঁলোকে মৌলিক আৰু অধিক উচ্চ স্তৰৰ শক্তিটো আচ্ছাদিত হৈ পৰে। জড়শক্তিৰ দ্বাৰাই এইদৰে আচ্ছাদিত হৈ পৰাৰ ফলত সম্ভৱতঃ জীৱই জড়শক্তিৰ প্ৰভাৱৰ পৰা হাত সাৰিব নোৱাৰে। আৰু কিন্তু ইয়াতে উল্লেখ কৰিছে যে যি ত্ৰিগুণাত্মিকা অলৌকিক মায়া শক্তিতকৈ ওপৰত কৃষ্ণৰ যি স্বৰূপ, ভগৱানৰ যি স্বৰূপ, সেই স্বৰূপক যদি অনুধাৱন কৰিব পাৰে আৰু শৰণাপন্ন হয়, তেতিয়াহ'লে এই দৈৱ প্ৰকৃতিৰ যি স্বৰূপ আৰু যি মায়া শক্তি, সেই মায়া শক্তিক অতিক্ৰম কৰি ভগৱানৰ স্বৰূপ আৰাধনাত নিত্য আৰু বদ্ধ যি স্বৰূপ, সেই স্বৰূপক উপলব্ধি কৰি সেই মুক্ত হ'বলৈ সক্ষম হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে দৈৱ ইচ্ছাৰ ফলতেই এই শক্তিৰ দৈৱিক সম্পৰ্ক ঘটে আৰু দৈৱ ইচ্ছাৰ দ্বাৰাই এই শক্তি পৰিচালিতও হয় বুলি কৈছে। দৈৱ ইচ্ছাৰ দ্বাৰা পৰিচালিত হোৱা বাবে নিম্ন স্তৰৰ হোৱা সত্ত্বেও জড়শক্তি বিশ্ব ব্ৰহ্মাণ্ডৰ নিৰ্মাণ আৰু বিনাশ এই দুয়োটা কামকে ইমান অচিৰভাৱে কৰি যাব পাৰে। বেদত কোৱা কথা অনুসৰি যে মায়াং তু প্ৰকৃতিং বিদ্যান মায়িনাং তু মহেশ্বৰম, অৰ্থাৎ মায়া যদিও মিথ্যা বা অনিত্য, তথাপিও মায়াৰ পটভূমিত আছে এজন পৰম যাদুকৰ। তেওঁ হৈছে পৰম পুৰুষ পৰমেশ্বৰ, তেওঁৱেই মহেশ্বৰ, তেওঁৱেই পৰম নিয়ন্তা। আৰু এই বিষয়ে উল্লেখ কৰিছে বৈদিক সাহিত্যৰ অন্যতম উপনিষদ শ্বেতাশ্বেতৰ উপনিষদত। আৰু গুণ শব্দৰ দ্বাৰা আন এটা অৰ্থ বুজাইছে, যাৰ দ্বাৰাই জৰীৰ কথা বুজাইছে বা সূতাৰ কথা বুজাইছে। আৰু এই কথাৰ পৰা বুজিব পাৰি যে বদ্ধ জীৱক মায়াৰে বা মায়াৰ জৰীৰে আবদ্ধ কৰি ৰাখে বা বান্ধি ৰাখে বুলি কৈছে। কিন্তু এই মায়াৰ জৰীক যিয়ে বন্ধন ছিঙিব পাৰিছে বা ঈশ্বৰক অনুধাৱন কৰিব পাৰিছে, তেওঁলোকে নিত্যবদ্ধ স্বৰূপটোক উপলব্ধ কৰিব পাৰিছে। তেওঁ এই মায়াৰ পৰা অতিক্ৰম কৰি নিজৰ স্বৰূপ উপলব্ধ কৰি ভগৱান কৃষ্ণত সমৰ্পিত হ'বলৈ সক্ষম হয়। আৰু তেওঁ এই মায়াক অতিক্ৰম কৰি জগতৰ সাৰ্বিক সত্যক উপলব্ধি কৰিব পাৰে। আৰু এই প্ৰসংগতে ইয়াতে উল্লেখ কৰিছে যে মম এব বোলা কথাষাৰৰ দ্বাৰাই তাৎপৰ্য বহন কৰা কেৱল বিষ্ণুৰ স্বৰূপকে বুজোৱাৰ উপলক্ষে এই কথা উপস্থাপন কৰিছে। কিন্তু যি বিষ্ণুৰ স্বৰূপ সেই ব্ৰহ্মা বা শিৱৰ ওচৰত নহয় বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু সেই বিষয়ে উপস্থাপন কৰা অনুসৰি তমেব বিদিত্বা বুলি কোৱা যি শব্দশাৰী আছে বা শ্লোকপংক্তিৰ এটি ক্ষুদ্ৰ অংশ, সেই অংশৰ অৰ্থই হৈছে এনেধৰণৰ যে কেৱল কৃষ্ণক বুজিব পাৰিলেহে মুক্তি লাভ কৰাটো সম্ভৱ হয়। আৰু সেই বিষয়ে উল্লেখ কৰিছে শ্বেতাশ্বেতৰ উপনিষদৰে ৩য় অধ্যায়ৰ ৮ম সংখ্যক মন্ত্ৰত। আৰু এই কথাৰ সমৰ্থন কৰি উল্লেখ কৰিছে যে ভগৱান শিৱয়ো নদী কৈছে যে কেৱল বিষ্ণুৰ কৃপাতহে মুক্তি লাভ কৰাটো সম্ভৱ। আৰু সেই শিৱ ভগৱানৰ মুখ নিশ্চিত পংক্তিটোৱেই হৈছে এনেধৰণৰ, মুক্তি প্ৰদাতা সৰ্বেশাং বিষ্ণুৰেৱ ন সংশয়ঃ। আৰু এই বিষয়ে কোনো সন্দেহ নাই যে বিষ্ণুৱেই হ'ল সকলোৰে মুক্তিদাতা বা সকলো কাৰ্যৰ ফলপ্ৰদাতা বা সকলো কাৰ্যৰ অধিষ্ঠাতা। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।